মাৰিব লাগে মুখে পালেগেনে ধৰিবতো লাগেনো কিয় কিয় ধৰিব লাগে কিয় ধৰিব বাঘটো যেনিবা অলপ চহৰীয়া হৈছে এই বুলি মানুহৰ কি যে আপত্তি বাঘটো চহৰীয়া হয় সেই গুৱাহাটী পাহাৰবোৰত অকণমান আশ্ৰয় লৈছে তাতে মানুহৰ কি আপত্তি সি যেনিবা মাজে মাজে পিছৰে হলেও তাৰ বাহিৰে কাৰো একো অনিষ্ট কৰা নাই আৰে তহঁতে চাবা ধোৱা কৰি দৰে ক্লাবে পাৰ্টিয়ে অত হুলস্থুল কৰি থাকে বাঘে কেতিয়াবা প্ৰব্লেম দিবলৈ আহিছে নেকি তহঁতে নাই অহা I can silence any one star. You can make a name. Silence is so. I want to move. No one I want to come back for you. কিমান আপত্তি শুনিম এই বাঘটোৰ কাৰণে কিমান আপত্তি অকণমান হুলস্থুল কৰিলে বোলে মাজে মাজে বুজৰিলে বোলে কি আপত্তি Are you ready for my order?
Secretary. But you got
দিব নোৱাৰো ঠিক আছে মই তেনেহ'লে তহঁতৰ এগেইনষ্টত প্ৰিন্সিপালৰ ওচৰত কমপ্লেইন কৰিবলৈ বাধ্য প্ৰিন্সিপালৰ ভয় নেদেখো প্ৰিন্সিপালৰ ভয় নেদেখি কেতিয়াও কাকো নিজকে হ'লে ওপৰত ৰাখিব বিচাৰে পিছফালৰ কাকো ভয় নকৰে अरे साला सबे तो बोल रही पूरे जे ये ग्रेट पॉपुलैरिटी भय करे रने के क्यों नीचे आना भय ना पड़े साला की जानो ना ओए तुम हजारों सामसा अरे किधर ना ओ ये साला सामसा के लिए कोरी ओ ये साले स्टूडेंट केवल এইখন কলেজৰ হে ষ্টুডেন্ট লিডাৰ আরে ভাই ভাই ওয়ান ক্লাস স্টার্ট কলেজৰ ফালৰ পৰা এনকুৱাৰী কৰা হৈছে আৰু এই এনকুৱাৰী সকলো ষ্টুডেণ্টে স্বীকাৰ কৰিছে যে তুমি তেওঁলোকক ড্ৰাগছ সেৱন কৰাইছা আৰু ড্ৰাগছৰ বেহা পাতিছা কলেজৰ আৰে চালা কোনোবাই খাব খুজিলে মই কম খোৱাও নিজে খোৱাও দোকানী সহায় কৰোঁ আৰে সেইটো কোনো অপৰাধ হ'ব নোৱাৰে এই কাৰ্যক তোমাক অপৰাধ বুলি গণ্য কৰা হৈছে তোমাৰ এই পৰিস্থিতিয়ে বাধ্য কৰাইছে যে তোমাক এইখন কলেজৰ পৰা ৰেষ্টিকেট কৰিব লাগিব কিন্তু এজ এ প্ৰিন্সিপাল হিচাপে মই তোমাক এটা সুযোগ দিব পাৰোঁ
লিখিতভাৱে ক্ষমা
নিৰামিষ ভাত খাবলৈ লগা আছে আরে লাষ্ট পাব লাগিছিল তোমাৰ দেউতাই শুনিলে শুনক দিয়া শুনিলে শুনক কাকো খাতিৰ কৰি চলে মানুহ একে একে অথবা কুন্দল কৰি নহয় আমি প্ৰেম কৰি বিয়া পাতোতে যেইবাৰ তোমাক আপত্তি কৰিছিল আরে কাৰোবাক খাতিৰ কৰিছিল নেকি ডাইৰেক্ট তোমাক কোৰ্ট কৰিবলৈ লৈ গৈ বিয়া কৰি আনিছিল উলিয়াব লাগিব কাৰণ তোমালোকে পাহৰি যোৱা যে এই কুন্দল কৰি দিয়া সৰু ভাইকে একে এই কি জিনিস মানুহ আরে মইতো এখন ঘৰত পাই তুমিয়ে তোমাৰ মা দেউতাকে থাকিব নোৱাৰা হ'লা
মানুহৰ গাছেন নালাগে নিজকে মাৰি পেলাও যেন লাগে সালা নিজকে মাৰি পেলোৱাই ভাল আছিল কিয় সালা জীয়াই আছো কিয় সালা জীয়াই আছো কি কব ডাক্তৰে হে মালবোৰ নাখাবি নোৱাৰো হে ড্ৰাগছবোৰ নাখাবি নোৱাৰো প্ৰতিৰে ব্লাডখিনি দূষিত হৈছে যেতিয়ালৈকে মোৰ উশাহটো বাচি থাকিব তেতিয়ালৈকে চালা তই মোৰ ডাক্তৰ হৈ থাকিব মাল খুজিলে মাল আৰে লোন এইবোৰ ইমান সহজতে পোৱা বস্তু নহয় আৰে চৰকাৰ বহুত স্থিৰ হৈছে আৰে পুলিচে যদি এইবোৰত লেটি কৰা বুলি গম পায় মোৰ চালা চাকৰি যাব চাকৰি গলে যাব দে আৰে তই যোৱা ৰণত দেখুৱাব তো আৰে ভাই তই মোৰ কোনোবাত চামিল হৈ যা না ভাল ভাল দিম মই এই ৰণত যেনেকৈ নিচা শেষ হৈ নাহে তেনেকৈ তাই টকাও শেষ হৈ নাহে কাইলে চালা ডাঙৰ কোম্পানী এটা अरे साला 8 लाख टका अरे इमान टका কোৱাৰ পাছত কিহৰ চিন্তা মই আহিছো যাৰ কিবা মানসাল লাগিলে কবি আৰু কেনে আছে সন্তি মনত আছেনে তই আছিলি বৰ কলেজৰ চুকা ষ্টুডেণ্ট আৰু আমি মোৰ আছিলো সালা ফালতু ষ্টুডেণ্ট আৰু মই এতিয়া কৈ গলো DSP আৰু মই কৈ গল পপুলাৰ ষ্টাৰ অলপ একো সলনি হোৱা নাই দে কলেজতো তই তাৰ চামচাগিৰি কৰি আছিলি আৰু এতিয়াও তই তাৰ চামচাগিৰি কৰি আছিলি এই সালা ইউৰ চামচা নলগে কি সালা মোৰ দোস্ত হয় দোস্ত সালা ফালতু দেখবা গান ইয়ে দোস্ত সালা মাতটো ভাগি আছে বঢ়িয়া আছে আরে কিয় না কাম দেহে তোৰ লগত চালা গান গাবলৈ পালে তো মোৰ চিধাই প্ৰমোশন বঢ়িয়া হব পুলিচে ষ্টেজত সি গান গাব নাচিব আৰু এই চুৰ ডকাইত হৈ ধুনীয়াকৈ নাচিব আরে চুৰ ডকাইত বোলে আকৌ কিয় নাচিব পুলিচ হৈ আকৌ ষ্টেজত সি নাচিব আরে কই চালা হাৰামি নাই এই কোন মই আহিছো কিবা মানসাল লাগিলে কবি সদায় দি যাবি হা তই চালা মোক মাৰি নাপেলাবি মোক চালা ওপৰৱালাই বৰ হেল্প কৰে হেৰইন এইবোৰ খবৰ থাকিলে বৰ কিন্তু ইয়াৰ চালা কাঠি পুলিচৰ কাঠি পোচাক নাচায় গতিকে তাক চালা কোনেও সন্দেহে নকৰে আৰে মই ভাল পাই যাওঁ গতিকে মোৰ নিচা পূৰণ হোৱাৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম ৰম তুমি এতিয়াও এইবোৰ নিচা খাই আছা তুমি
তাৰ জীৱনটো এনেকৈ কিয় নষ্ট কৰিছে? তই বাদ দি তই এটা ভাল ল'ৰা হৈ ঘূৰি অহাটো চাৰক কামনা কৰে। তই যদি ভাল হৈ আহ নহয় চাৰৰ কিন্তু আকোৱালি ল'ব। তাৰ মানে তই ছাৰৰ এজেণ্ট হৈ আৰে আমি কাৰো এজেণ্ট হৈ অহা নাই ৰ। কোনে পঠাইছে তহঁতক? আমাক বাইদেৱে পঠিয়াইছে মানে তোমাৰ বাইৰে পঠিয়াইছে। আৰু তাই সেইবোৰ কথা জানিব লগা কি হ'ব? তুমি মানে ঘৰলৈ উভতি যাব লাগে। তোমাৰ বাইৰে তোমাক সদায় ঘৰলৈ যোৱাকৈ কামনা কৰি আছে। কিন্তু সি জীয়াই থাকিও পঠিয়াইছে মোক। জীয়াই থাকিও মোক পঠাইছে। চব প্ৰাণ ছাৰৰ বিষয়ে এখন বেয়াকৈ নকবি। 24 ঘণ্টা মানুহটোৱে তোৰ আশাত বহি থাকে, তোৰ চিন্তাত তোক কৈ থাকে ন। তহঁতে যাৰ কথা কৈছ নহয়, তহঁততকে তেখেতক মই বহুত আগতে গম পাইছো। তহঁততকে মই তেখেতক 1% বেছিকৈ হ'লেও জানো। তুমি সবকে চিনি পোৱা, তুমি সবকে জানা, কিন্তু তুমি একো নাজানা। তুমি এৰাতি গৈ সেইখন ঘৰত তুমি থিয় হৈ চোৱা না, চৌপাশে তুমি দেখিবা চেপা চেপা কানুনৰ ৰূপ। এবাৰ তুমি থিয় হৈ ৰৈ চাবা, জানিবা তুমি মাক কিমান কষ্ট দিছা। আৰু মই কিমান কষ্টত আছো কোনোবাই তাৰ খবৰ লৈছে? মিছা কথা। মই কিমান দিন জীয়াই আছো, কিমান দিনে মৰিছো। তিল তিলকৈ মই কেনেকৈ শেষ হৈ গৈছো। মোৰ চিতা তুলিবলৈ কিমান দিন আছে, কেনেকৈ তিল তিলকৈ শেষ হৈ গৈছো। তাৰ খবৰ ল'বলৈ পঠাইছে প্ৰাণ, তই কিন্তু সেইখন ঘৰৰ ল'ৰা বুলি পাহৰি নাযাবি। আৰে নাপাহৰো কাৰণতো আজি মই চবৰে আদৰত, চবৰে পৰা ইমান আদৰত আছো। তহঁতে মোক যিমানেই চেষ্টা নকৰ কাষ চপাই লাভ নাই বুজিছ। মই বেয়া ল'ৰা মই বেয়া ল'ৰা হৈ থাকিম। তুমি বেয়া হয় যোৱা, তুমি জহন মানে নিজকে তুমি খতম কৰি দিয়া নহয়। আমি তোমাৰ দৰে ডাঙৰ ডাঙৰ ষ্টাৰ নাই, আমাৰ নিচিনা মানুহক তুমি কষ্ট কৰিবা, আমাৰ কথা তুমি শুনিবা। তোমাক মই কণমানিৰ পৰা ডাঙৰ কৰিছো, হাতত ধৰি ধৰি মই তোমাক কৈ বৰ কষ্ট হয় বৰ কষ্ট হয় তোমাৰ এই অৱস্থা চাবলৈ বৰ কষ্ট হয়। কান্দিছে চা যে তই চকু পাতি দেখিলে মই গলি
পঢ়ি নছিলে ৰত ইমান বেয়া হ'ব মই ভবা নাছিলোঁ কিন্তু মই আগবাঢ়ি আঁতৰি অহাৰ কাৰণে আটাইতকৈ বেছি লাভ হৈছিল তহঁতৰ ছাৰৰ প্ৰিয় পাত্ৰ হৈ থাকিব ছোৱালীজনীও
Que dangerous Mr. হঠাতে বোলে তোমাৰ বিয়া ঠিক হৈ গৈছে সঞ্জীৱৰ লগত
আৰে মই জহল নামলৈ গৈ আছো অকল আমি নকৰিবা যাব তোমাক মায়ে কৈ দিবা মা তেওঁৰ পুতেকটো ইমান বেছি নষ্ট হৈ গৈছে তাক আৰু ঘূৰাই অনা সম্ভৱ নহয় अरे ऋषभ साला भाई की लेक्चर दुनिया से
দিনেতো মই উপকাৰ কৰিবলৈ গৈ অজগৰহে ভাওৰি আছো আৰে চালা অজগৰৰ দৰে ৰাস্তাই তোৰ জীৱনটো শেষ কৰি পেলালে ৰ তই নুবুজ কিয় চালা বেছি বুঢ়া মাষ্টৰ নেদেখুৱাবি চালা চোৰাং বেপাৰীৰ লগত হলিগলি কৰি থকা তই এটা চালা মামুলি পুলিচ কিন্তু মই তো ওয়ার্কার্স সিঙ্গার রকস্টার কোনোবাই মোৰ মূলে বুঝক বা নুবুঝক কিন্তু আজিৰ জেলাৰ আছিলে মোৰ মূল ভালকৈ জানে জীবন যাপন কৰিছে
চেলাইন লৈ বহি আছে আৰে কোনে তাক মাৰিব খুজিছিল তাক কি সন্দেহ কৰে তাক ইমান সুধি আছো কি একো নকয় কেৱল কয় তাৰ বোলে কোনো শত্ৰু নাই অজাত শত্ৰু তাৰ আৰু পাঁচটা মেগুৰ সত্য নোহোৱা হৈছে বুজিছ ভালে আছো তাক বেয়া কৰাত আমাৰ বন্ধুবোৰৰ যথেষ্ট হাত আছে কিন্তু এতিয়াতো ভাল হ আরে সালা আমি মোৰ ভাল হৈছো তই ভাল হ ভাল মানুহ হৈ জীয়াই থাক
আজি মৰিবলৈ ওলাইছে আৰু ই এতিয়া এনেকৈ পলাই ফুৰিলে কেনেকৈ হ'ব ই কিন্তু পলাই ফুৰা নাই ইও মাকৰ ওচৰলৈ গৈছিল লাভ দিছিল কিন্তু বাৰু বাদ দিয়া এইটোৰ পাছত পাতিম এতিয়া দেউতাক একাপ ৰঙা চাহ বনাই মই বিচনীখন আনিছোঁ অলপ আপোনাৰ কি দিব পাৰিম মই আপোনাৰ মানসিক অৱস্থাটো বুজিব পাৰিছোঁ এফালে পত্নী আৰু আনফালে দুটাকৈ সুখত দগ্ধ হোৱা আপোনাৰ অন্তৰখনে কিমান হাহাকাৰ কৰি তুলিছে এয়া আপুনি নকলেও অন্তত মই শুনিব পাৰিছোঁ জানিছোঁ দিয়কচোন আপোনাৰ পুত্ৰ যিমান প্ৰতিভাৱান ইমান উদণ্ড কিন্তু সি যে ইমান দুৰ্ভগীয়া এয়া মই কেতিয়াও ভবা নাছিলোঁ কেতিয়াও ভবা নাছিলোঁ এইবোৰ কথা আপুনি কোনো ধৰণৰ চিন্তা নকৰিব অকল হৈ যাব নালাগে অলপ এটাও থোৱা ল'ৰাটো পুনৰ কেইদিন কৰিবলৈ বাধ্য ভবা নাছিলো এইখন ঘৰলৈ পুনৰ আহি কিন্তু মা মৃত্যুৰ সৈতে যুঁজি মাক বোলে ব্লাড লাগে মই ব্লাড দিছো কিন্তু মোৰ ব্লাড কিয় গ্ৰহণ কৰা নহ'ল মই বেয়া হ'ব পাৰো কিন্তু মোৰ ব্লাড খিনিতো বেয়া নহয় মই বৈজ্ঞাত হ'ব পাৰো কিন্তু মোৰ ব্লাড খিনিতো লেতেৰা নহয় মই এদিনে হ'ব পাৰো কিন্তু মোৰ ব্লাড খিনিতো এডিক্টেড নহয় তাৰ পাছতো মোৰ ব্লাড কিয় দিয়া নহ'ল দেউতা কিয় গ্ৰহণ কৰা নহ'ল দেউতা ডাক্তৰ বেজি লৈ তোৰ ব্লাড খিনি একেবাৰে শেষ কৰি পেলালি আৰে তোৰ ব্লাড মাৰে গ্ৰহণ কৰিব নোৱাৰে তুমি যে ডাক পাইছিলা এয়াই তাৰ প্ৰমাণ
জীবনটো বৰহিলা বনাই নিদিব
মানুহে আজি গান গাবলৈ এই চালা মিউজিক ষ্টাৰ্ট কৰবে और विनोदी कराब যদি তোমার আকাশ এই গান আৰম্ভ কৰবে গান গাবলৈ অলপো মন নাই মই এক ফেনখিনিক ক'বলৈ আহিছো নিচাৰ কবলত তই নপৰিবি সিহঁতে নিচাবোৰে মানুহ আসল মানুহ খোৱা পাত সকলোৱে ভালে থাকক মা দেউতা ভাই ভনী প্ৰেমিকা